নমস্কাৰ ব্লক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে যদি পঢ়া শুনা কৰিও এতিয়ালৈকে চাকৰি পোৱা নাই বা আপুনিও যদি এতিয়ালৈকে পঢ়া শুনা কৰি চাকৰি লাভ কৰা নাই তেন্তে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। মই আপোনালোকক গেৰাণ্টি দি ক'ম যে এই ভিডিঅ'টো আপোনালোকে চোৱাৰ পাছত চাকৰি এটা পোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ সহায় হ'ব। বৰ্তমান সময়ত চাকৰি ল'বৰ কাৰণে বিৰাটেই কঠিন, চৰকাৰীয়ে হওক বা প্ৰাইভেটেই হওক। চৰকাৰী চাকৰি ওলায় 20,000 30,000 আৰু এপ্লাই কৰা মানুহৰ সংখ্যা 19 লাখ 20 লাখ। ঠিক তেনেকৈ প্ৰাইভেট যদি আপোনালোকে চাকৰি এটাৰ কাৰণে এপ্লাই কৰিবলৈ যায়, বৰ্তমান সময়ত আপোনালোকক এক্সপিৰিয়েঞ্চ লাগে। এক্সপিৰিয়েঞ্চৰ অবিহনে আপোনালোকে ভাল এটা দৰমহা পোৱা চাকৰি নাপায়। গতিকে তেনে অৱস্থাত আপোনালোকে হয়তো ঘৰতে বহি থাকিব লগা হৈছে, নতুবা কিবা এটা সৰু কাম কৰি থাকিব লগা হৈছে পঢ়া শুনা কৰিও। কিন্তু চিন্তা কৰিব নালাগে, মাত্ৰ আপোনালোকে এই ভিডিঅ'টো চাওক। আপোনালোকক মই গেৰাণ্টি দি কৈছোঁ, আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পাছত এটা চাকৰি পোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ সহায় হ'ব। তো বন্ধু বান্ধৱীসকল, আপোনালোকেনো কেনেকৈ চাকৰি লাভ কৰিব, চাকৰি পোৱাৰ ক্ষেত্ৰত এই ভিডিঅ'টো চালে আপোনাৰ কেনেধৰণৰ সহায় হ'ব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণকৈ জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী প্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে টিকে মাইণ্ড। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰি প্ৰথমেই আপোনালোকক জনাই লওঁ, যদিহে আপোনালোকে এটা চৰকাৰী চাকৰি বা ইণ্ডিয়ান অইল বা NHPC যদি চাকৰি লাভ কৰিব বিচাৰে তেন্তে আপোনালোকে এই নম্বৰ কেইটাত যোগাযোগ কৰিব পাৰে। তো তেওঁলোকে আপোনালোকক সকলোবিলাক কথা বুজাই দিব। ময়ো আপোনালোকক এই ভিডিঅ'টোত জনাই যাম, কিন্তু আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চোৱাৰ ধৈৰ্য নাই তেনেহ'লে এই নাম্বাৰটোত কল কৰিব। কল কৰি সকলোবিলাক ডিটেইলছ ল'ব পাৰিব। তেওঁলোকে কেনেকৈ আপোনালোকক এটা চৰকাৰী চাকৰি আৰু লগতে NHPC আৰু ইণ্ডিয়ান অইলত চাকৰি পোৱাৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। আমাৰ উজনি অসমৰ ডিব্ৰুগড়ত 2017 চনতে এখন বিদ্যালয় স্থাপন কৰা হৈছিলে, যিখন বিদ্যালয়ৰ নাম হৈছে নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমী। তো এই বিদ্যালয়খনত আপোনালোকে এবছৰৰ বাবে এডমিশ্যন লৈ ফায়াৰ ছেফটি ডিপাৰ্টমেণ্টৰ ওপৰত জ্ঞান লাভ কৰিব পাৰে বা ডিপ্ল'মা লাভ কৰিব পাৰে। তো তেওঁলোকে আপোনালোকক এক বছৰৰ বাবে ফায়াৰ ছেফটিৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিব, য'ত আপোনালোকৰ প্ৰেক্টিকেলো থাকিব আৰু য'ত আপোনালোকৰ থিয়ৰিও থাকিব। তো এই বিদ্যালয়খনৰ তৰফৰ পৰানো তেওঁলোকে কি কয়, আহকচোন অকণমান শুনি লওঁ তেওঁলোকৰ মুখেৰে। নমস্কাৰ, আমাৰ নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীলৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ এখন হৈছে ফায়াৰ এণ্ড ছেফটি ট্ৰেইনিং চেণ্টাৰ হয়। চ' ইয়াত আমাৰ ফায়াৰ ৰিলেটিভৰ ট্ৰেইনিং দিয়া হয়। তো লগতে আমাৰ ফিজিকেলি ট্ৰেইনিঙো দিয়া হয়, যেনেকৈ ধৰি লওক কিছুমান আপোনাৰ ডিফেন্সৰ, আছাম পুলিচত যাব বিচাৰে বা আপোনাৰ ইণ্ডিয়ান আৰ্মিত যাব বিচাৰে, তো তাৰ কাৰণেও আমাৰ ইয়াতে ট্ৰেইনিং প্ৰভাইড কৰা হয়। বাট আমাৰ যিটো মেইনলি হৈছে আমাৰ ডিপ্ল'মা ফায়াৰ এণ্ড ছেফটি আমাৰ কোৰ্চ কৰোৱা হয় ইয়াতে। তো সেইটো হৈছে 1 year ডিপ্ল'মা কোৰ্চ আছে। তো সেইখিনি আপোনাৰ বিভিন্ন ধৰণৰ কোৰ্চ আছে ফায়াৰৰ, আপোনাৰ ফায়াৰ এণ্ড ছেফটি হাজাৰ্ড মেনেজমেণ্টৰ কোৰ্চ আছে, DCPO কোৰ্চ আছে, লগতে আপোনাৰ ছেফটি ইঞ্জিনিয়াৰিং, ছাব অফিচাৰ, PG ডিপ্ল'মা, এডভান্স ডিপ্ল'মা, আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ছেফটি, এনেকুৱা ধৰণৰ আমাৰ কোৰ্চ আছে। সেই কোৰ্চখিনি আপোনালোকে এবছৰ দিন আমাৰ ইয়াতে কৰিব লাগিব। ফাৰ্ষ্ট অফ অল আমাৰ ইয়াত কি হয়, তেওঁলোকৰ এটেণ্ডেঞ্চটো মেইন ইম্পৰ্টেণ্ট হয়। সেইখিনি তেওঁলোকে আমাৰ ইয়াত এটেণ্ডেঞ্চ 90% এটেণ্ডেঞ্চ ক্লিয়াৰ দিব লাগিব। আৰু যে প্লেচমেণ্ট পায় বুলি ক'লেও এনেকুৱা নহয় যে আমাৰ ইয়াত এডমিশ্যন ল'লে বুলিয়ে তেওঁ প্লেচমেণ্ট পাব। তো ফাৰ্ষ্ট টাইম কি হয়, ইয়াত আমাৰ এডমিশ্যনৰ পাছত যিটো বছৰ ইয়াতে ট্ৰেইনিং ল'ব, সেই ট্ৰেইনিংখিনি তেওঁ ফুলফিল কৰিব লাগিব। তেওঁ ডিচিপ্লিনৰ লগতে তেওঁ নিজৰ বিহেভিয়াৰ ঠিক কৰিব লাগিব। আমাৰ যিখিনি ৰুলছ আছে ধৰি লওক সেইখিনি তেওঁ ফ'ল' কৰিব লাগিব। তো তেওঁ সকলো ফালৰ পৰা যদি তেওঁ পাৰফেক্ট কেণ্ডিডেট আছিলে তেতিয়াহ'লে কি হয়, আমাৰ ইয়াৰ পৰা প্লেচমেণ্ট ছাপোৰ্ট কৰোঁ। 100% আমাৰ ফালৰ পৰা প্লেচমেণ্ট ছাপোৰ্ট কৰোঁ। যেনেকৈ ধৰি লওক আমাৰ ইয়াতে ইণ্টাৰভিউ কৰোৱা হয় বা ল'ৰাজনে য'তেই ইণ্টাৰভিউ দিব যাওক, যেনেকৈ ধৰি লওক আমাৰ IOCLত কৰোৱা হয়, আছাম গেছ কোম্পানীত কৰোৱা হয়, আপোনাৰ অইল ইণ্ডিয়া দুলীয়াজান, আপোনাৰ NHPCটো আমাৰ কৰোৱা হৈছে। তো সেইবিলাকত যদি তেওঁ প্লেচমেণ্টত যাব বিচাৰে তেনেহ'লে তেওঁ পাৰফেক্ট হ'ব লাগিব। তো সকলো ফালৰ পৰা তেওঁ পাৰফেক্ট হ'ব লাগিব। তেতিয়া যিজন ল'ৰা আমাৰ চকুত যিজন ভাল আছিলে কেণ্ডিডেট, সেইজনক আমাৰ ফালৰ পৰা আমি 100% ছাপোৰ্ট কৰি কিনে তেওঁ প্লেচমেণ্টৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা আমি সহায় কৰোঁ। আপোনালোকে হয়তো দুই এটা কথা এতিয়া বুজিব পাৰিছে যে কি হয় এই বিদ্যালয়খন বা কেনেকৈ আপোনালোকে ইয়াত এডমিশ্যন ল'ব। এডমিশ্যন ল'বৰ কাৰণে একেবাৰে সহজ পদ্ধতি, নম্বৰ কেইটাত কল কৰক, কল কৰি আপোনালোকে এডমিশ্যন ল'ব পাৰিব। তো তেওঁলোকে বেচিকেলি কি কৰে, আপোনালোকক এটা 1 বছৰীয়া ডিপ্ল'মা কোৰ্চ দিয়ে। আপুনি যদি ইণ্ডিয়ান আৰ্মিত যাব বিচাৰে, আপোনালোকে যদি আছাম পুলিচত যাব বিচাৰে, আপোনালোকে যদি NHPCত কাম কৰিব বিচাৰে, যদি আপোনালোকে ইণ্ডিয়ান অইলত কাম কৰিব বিচাৰে,
আপোনালোকক 1 বছৰীয়া এটা ডিপ্ল'মা কোৰ্চ দিব য'ত নেকি আপোনালোকক শিকোৱা হ'ব যে আসাম পুলিচত যাবৰ কাৰণে আপোনালোকে কি কি কৰিব লাগিব ইণ্ডিয়ান আৰ্মিত যাবৰ কাৰণে আপোনালোকে কি কি কৰিব লাগিব ফিজিকেল ৰিটেইন সকলোবিলাক আপোনালোকক প্ৰশিক্ষণ দিব আপোনালোকে যদি ইণ্ডিয়ান অইল আপোনালোকে যদি NHPCত কাম কৰিব বিচাৰে কেতিয়া ইণ্টাৰভিউ হ'ব কেনেকৈ ইণ্টাৰভিউ দিবগে লাগিব কি কেনে ধৰণৰ প্ৰশ্নবিলাক সুধিব কেনেকৈ চাকৰি লাভ কৰিব আপোনালোকে যদি সেই বিদ্যালয়খনত পঢ়ি থকাৰ অৱস্থাত আপোনালোকে 90% এটেন্ডেন্স দিয়ে তেওঁলোকৰ টাৰ্ম এণ্ড কণ্ডিশ্যনসমূহ সম্পূৰ্ণকৈ ফুলফিল কৰে তো তেতিয়া সেই প্ৰতিষ্ঠানটোৱে আপোনালোকক চাকৰি পোৱাৰ ক্ষেত্ৰত 100% সহায় কৰিব কিন্তু এটা কথা মনত ৰাখিব আকৌ এই বিদ্যালয়খনত আপোনালোকে এডমিশ্যন ল'লেই যে চাকৰি পাব তেনে ধৰণৰ কথা নহয় কিছু এনেকুৱা ল'ৰা থাকিব পাৰে যে মোৰ টকা পইচা ধেৰ আছে এডমিশ্যন লৈ ল'লো বিন্দাছ মই ঘৰতে বহি থাকিলোঁ মই চাকৰিটো পামেই তেনেকুৱা নহয় আপোনালোকে এটা যাব লাগিব কোৰ্স কৰিব লাগিব পঢ়া শুনা কৰিব লাগিব প্ৰেক্টিকেল থিওৰি সকলো নলেজ ল'ব লাগিব আপোনালোকৰ এটেন্ডেন্স 90% থাকিব লাগিব তাৰ পাছতহে তেওঁলোকে আপোনালোকক 100% চাকৰি পোৱাৰ ক্ষেত্ৰত সহায় কৰি দিব এই বিদ্যালয়খনত প্ৰত্যেক বছৰে মে মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে এডমিশ্যন ল'ব পাৰে আপোনালোকেও যদি এডমিশ্যন ল'ব বিচাৰে তেন্তে এই নাম্বাৰ কেইটাত কল কৰি এডমিশ্যন ল'ব পাৰে ছেপ্টেম্বৰৰ পৰা তেওঁলোকৰ ক্লাছ আৰম্ভ হৈ যাব বেছি দিন নাই শীঘ্ৰে যাওক আপোনালোকে এডমিশ্যন লওক এই বিদ্যালয়খনৰ পৰা পাছ আউট কৰা বহুতো ল'ৰা ছোৱালীয়ে ইতিমধ্যে চাকৰি লাভ কৰিছে এতিয়ালৈকে তেওঁলোকে বহু কেইজন যুৱক যুৱতীক আসাম পুলিচ ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান অইল NHPCত তেওঁলোকে চাকৰি প্ৰদান কৰিছে গতিকে আপোনালোকেও এডমিশ্যন লওক আৰু চাকৰি এটা পোৱাৰ ক্ষেত্ৰত সহায় হোৱাকৈ তেওঁলোকৰ পৰা ডিপ্ল'মা লাভ কৰক তেওঁলোকেতো কৈছেই যদিহে আপোনালোকে ভালদৰে পঢ়া শুনা কৰে আপোনালোকৰ সকলো ফালে যদি ভাল থাকে তেনেহলে আপোনালোকক চাকৰি এটা পোৱাৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰি দিব গতিকে এতিয়াই যাওক এই নাম্বাৰ কেইটাত আপোনালোকে কল কৰক নাম্বাৰ কেইটাত কল কৰি সকলোবিলাক ডিটেইলছ লৈ লওক কিমান টকাৰ গোটেই পেকেজটো হ'ব কিমান টকা দি এডমিশ্যন ল'ব লাগিব গোটেইখিনি কথা আপোনালোকে জানি লওক মোৰ ইয়াতে যদি জানিব লগা আৰু কিছুমান থাকি গৈছে আপোনালোকৰ মনত যদি কোৱেশ্চন আছে তেন্তে এই নাম্বাৰ কেইটাত কল কৰি আপোনালোকে সকলোবিলাক প্ৰশ্নৰ উত্তৰ সুধি ল'ব পাৰে কিছুমানে সুধি আছে যে ITI মোৰ পঢ়া তো এডমিশ্যন ল'ব পাৰিম নাই সকলোবিলাক তেওঁলোকৰ পৰাই আপোনালোকে জানিব পাৰিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয় অসম